বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ হৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক অসম চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে চৰকাৰৰ কেবিনেটত তিনিটা ডাঙৰ সিদ্ধান্ত লোৱা হয় বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক ৰাজ্যিক কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষা কেবিনেটে ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনাইছে সাৰ্ভিস সম্পূৰ্ণ হোৱাৰ পাছত বা স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ'ব অৱসৰৰ ঠিক আগে অৰ্থাৎ 12 মাহৰ গড় মূল দৰমহাৰ বেসিক পেৰ 50% আৰু ফ্যামিলি পেনশন হ'ব মৃত্যুৰ পূৰ্বে লাভ কৰা পেনশন পৰিশোধৰ পৰিমাণৰ 60% অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাৰ প্ৰতি 6 মাহৰ বাবে মাহিলী বেতনৰ 10% প্লাস ডিয়াৰনেছ এলাউন্স লাভ কৰাৰ ব্যৱস্থা থাকিব তে বন্ধুসকল এই ইনফৰমেশনটো হল সেই সকল কৰ্মচাৰীৰ বাবে যিসকল কৰ্মচাৰীয়ে এনপিএছৰ পৰা ইউপিএছলৈ কনভাৰ্ট হ'বলৈ বিচাৰিব তেওঁলোকৰ বাবে এই ইনফৰমেশনটো উল্লেখ কৰিছে অৰ্থাৎ কেবিনেট পৰ্যায়ত তেওঁলোকৰ বাবে এই সিদ্ধান্তটো লোৱা হৈছিল দ্বিতীয় ইনফৰমেশনটো হল শিক্ষক সমাজৰ বাবে এটা ভাল খবৰ আহিছে জনাবলৈ লৈ আছো চাওক কেবিনেটে ধুবুৰী দক্ষিণ শালমৰা মানকাছাৰ আৰু চৰ অঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক 5 বছৰ সাৰ্ভিস সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱৰ্তী জিলালৈ বদলি কৰাৰ বাবে অনুমোদন জনাইছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন শিক্ষক সমাজৰ বাবে অৰ্থাৎ এইটো আগতে দীঘলীয়া সময় আছিল গৃহ জিলালৈ বদলি কৰাৰ বাবে সেইটো শিক্ষয়িত্ৰীসকলৰ বাবে বিশেষকৈ 5 বছৰ কৰি দিছে আৰু তাৰ পাছৰ ইনফৰমেশনটো হল কেবিনেটে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পূৰ্বৰ 5 বছৰৰ বিপৰীতে 3 বছৰ সেৱা সম্পূৰ্ণ কৰা শিক্ষকসকলক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ যিসকল শিক্ষকে সমগ্ৰ শিক্ষাৰ অধীনত পূৰ্বৰ 5 বছৰৰ বিপৰীতে 3 বছৰ সেৱা সম্পূৰ্ণ কৰিছে তেওঁলোকক চৰকাৰী শিক্ষক হিচাপে নিয়মীয়াকৰণৰ বাবে অনুমোদন জনাইছে আগতে 5 বছৰ আছিল এতিয়া 3 বছৰ 2 বছৰ ৰিডিউস কৰি দিছে তাৰ পিছত আৰু এটা ইনফৰমেশন আহিছে এটো এটা ভাল খবৰ বুলি ক'ব পাৰি অস্থায়ী কৰ্মচাৰীৰ বাবে বৰ্ধিত দৰমহা কেবিনেটে 1231 গৰাকী মাষ্টাৰ ৰোল আৰু অস্থায়ী আৰু স্থিৰ দৰমহা কৰ্মচাৰীৰ ন্যূনতম দৰমহা প্ৰদান কৰাৰ বাবে অনুমোদন জনাইছে কেবিনেটে লগতে সাধাৰণ প্ৰশাসন বিভাগৰ 99 গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সহায়ক ভাত্তাৰ সমতুল্য স্থিৰ দৰমহা 16400 টকালৈ বৃদ্ধিত অনুমোদন জনাইছে তে বন্ধুসকল কেইবাটাও এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন পালো আৰু পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো